আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ শিৱসাগৰৰ বিলাসী থানাৰ নেতা শৃংখল চলিহাৰ বাসগৃহত। আৰু এই মানৱজ্যোতি সন্দিগৈৰ যিটো ঘটনা, সেই ঘটনা মানৱজ্যোতি চেতিয়াৰ যিটো ঘটনা, সেই ঘটনাটো সূত্ৰপাত হৈছিল যোৱা 22 তাৰিখৰ দিনাখন, যেতিয়া 22 তাৰিখৰ দিনাখন আতাউৰ ৰহমান নামৰ এজন 85 বছৰীয়া বৃদ্ধা যেতিয়া তেল ডিপুত বাস কৰি আছিল, তেওঁ মাটি ভূমি সম্পূৰ্ণ আচলতে যিকেইটা ৰহমান উপাধি আৰু বেগম উপাধিৰ যিকেইগৰাকী মহিলা বা ৰহমান উপাধিৰ যিকেইজন মানুহ, সেই মানুহকেইজনে যেতিয়া ভূমি তেওঁলোকৰ দখল কৰিছিল, দখল কৰাৰ কথা আচলতে মানৱজ্যোতি চেতিয়াই গম পাইছিল। আৰু গম পাই পেলাই তেওঁ মধ্যস্থতাকাৰী হিচাপে তেওঁ মাজত সোমাই এই গোটেই কথা বতৰাখিনি এটা সুস্থিৰ পৰিৱেশলৈ ঘূৰাই আনিবলৈ চেষ্টা কৰিছিল। আৰু ঘূৰাই আনিবলৈ চেষ্টা কৰাটোৱে যেন কাল হ'ল এই উঠি অহা যিজন যুৱক, যিজন সংগ্ৰামী নেতা, যিজন ৰাইজৰ মাজত থকাৰ নেতা আচলতে মানৱজ্যোতি চেতিয়া। আৰু মানৱজ্যোতি চেতিয়া যোৱা 23 আগষ্টৰ দিনাখন পুৱা 5:30 বজাত 23 আগষ্টৰ দিনাখন আচলতে বিহুবৰৰ যি পথৰ দাঁতিত তেওঁ আচলতে অচেতন অৱস্থাত উদ্ধাৰ কৰা হৈছিল। আৰু তাৰ পিছতে কালি পুৱা প্ৰায় 5:30 বজাত তেওঁ ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত থকা অৱস্থাতে আচলতে তেওঁৰ মৃত্যু হৈছিল। আৰু গোটেই ঘটনাটোৰ সম্পৰ্কত যেতিয়া কালি বিহুবৰত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল, এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পিছতে যেতিয়া শিৱসাগৰ আৰক্ষী এটা বৃহৎ দল, উচ্চ পদস্থ বিষয়াৰ সৈতে এটা আৰক্ষীৰ উচ্চ পদস্থ বিষয়া এটা দল গৈ পেলাই তাত উপস্থিত হৈছিল। উচ্চ পদস্থ বিষয়া দলটিত শৃংখল চলিহা, ৰন্টু পানী ফুকন, হেমন্ত বৰাকে আদি কৰি এটা বৃহৎ দল গৈ তাত উপস্থিত হৈছিল। আৰু তেওঁলোকে 48 ঘণ্টা সময়সীমা বান্ধি দিছিল। কিন্তু আজিৰ দিনটোত দেখা গৈছে যে ইতিমধ্যে মন্ত্ৰী বিমল বৰাই সামাজিক মাধ্যমত প্ৰকাশ কৰিছে যে এটা দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ ঘোষণা কৰা হৈছে এই মানৱজ্যোতি চেতিয়া নামৰ যুৱকজনৰ মৃত্যুৰ ক্ষেত্ৰত। এতিয়া গোটেই কথা বতৰাখিনি পাতিবৰ বাবে এই মুহূৰ্তত মই উপস্থিত হৈছোঁ শৃংখল চলিহাৰ বাসগৃহত। মোৰ লগত এই মুহূৰ্তত উপস্থিত আছে শৃংখল চলিহা। মই শৃংখল চলিহাৰ পৰা আচলতে কিছু কথা বতৰা পাতিবলৈ চেষ্টা কৰিম। মানৱজ্যোতি চেতিয়া এই যিজন যুৱকৰ কথা কৈছোঁ, যথেষ্ট এজন সহজ সৰল, খুব শিশুসুলভ যুৱক আছিল। এই যুৱকজন হেৰুৱাটো আচলতে বিলাসী থানাৰ বাবে এটা খুব অপূৰণীয় ক্ষতি। আৰু ইতিমধ্যে বিমল বৰাই সামাজিক মাধ্যমত জনাইছে যে এটা দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ কমিটি গঠন কৰিছে। গোটেই ঘটনাটোৰ সম্পৰ্কত, গোটেই ঘটনাটো সংঘটিত কিদৰে হৈছিল, সেই 10জন লোক, যি 10জন লোকৰ কথা আপোনালোকে ইতিমধ্যে এজাহাৰ দাখিল কৰিছে, গোটেই কথা বতৰাখিনি জানিব বিচাৰিম। নাই, ইতিমধ্যে মোৰ বিমল বৰাৰ লগত কথা বতৰা হৈছে, তেওঁ এইটো তদন্তৰ কথা আমাক জনাইছে। এতিয়া কথাটো হৈছে, মানস যে ঢুকালে সন্দেহজনক মানুহে মাৰিলে। এতিয়া আপোনালোক ইয়াত আহিছে, এই বিহুবৰে এগৰাকী খিলঞ্জীয়া মুছলমান ছোৱালী মোৰ ওচৰত বহি আছে, বাংলাদেশী মূলৰ মিয়াই মাটি দখল কৰি থৈছে। আৰু এইজন মাৰিছে। এতিয়া আমাৰ খিলঞ্জীয়া মুছলমান মানুহবিলাকৰ শিৱসাগৰত এইটো অৱস্থা হৈছে, খিলঞ্জীয়া হিন্দু মানুহৰ এইটো অৱস্থা হৈছে। এতিয়া কথা বতৰাবোৰ হৈছে, আক্ৰমণ হৈছে, প্ৰত্যাক্ৰমণ হ'ব আৰু অতি শীঘ্ৰে হ'ব। তাৰ কাৰণে অসম চৰকাৰ জগৰীয়া হ'ব। আৰু এটা কথা স্পষ্ট যে আমি যিহেতু MJ মানসক জাতীয় শ্বহীদ ঘোষণা কৰিছোঁ, আৰু ঘোষণা কৰাৰ পিছততো আৰু হিচাপটো ল'ব লাগিব। যিহেতু প্ৰশাসনে কালি প্ৰটেকশ্যন দিব লাগিছিলে, কাক প্ৰটেকশ্যন দি আছে কাক? মই চৰকাৰখনৰ এই কথা বতৰাটো বুজি নাপালোঁ। যিকেইজন অভিযুক্ত সিহঁতৰ ঘৰৰ মুখত পুলিচ, এইটো কেনেকুৱা ধৰণৰ কথা? যিকেইজন অভিযুক্ত সিহঁতৰ ঘৰৰ মুখত 1000মান পুলিচ ৰখাই থৈ দিছে। আৰু বিহুবৰ থানাৰ ছেকেণ্ড OC সেই মানুহখিনিক গৈ পেলাই পলুৱাই দিছে। এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে ব্যৱস্থা ল'ব লাগে ছেকেণ্ড OC জনৰ বিৰুদ্ধে, হয়নে নহয়? তেখেতক ছাছপেণ্ড কৰিব লাগে, চাকৰি খাই দিব লাগে তাৰ। এতিয়া আৰক্ষীক 48 ঘণ্টা সময়সীমা বান্ধি দিয়া হৈছে। হয়, যিহেতু কালি সন্ধিয়াৰ পৰা বান্ধি দিয়া হৈছে, কাইলৈ সেই সময় উকলিব। কিন্তু আপোনালোকৰ ফালৰ পৰা কিবা ব্যৱস্থা গ্ৰহণ কৰিব নেকি? কৰিম। যদি আৰক্ষীয়ে নকৰে আমি কৰিব লাগিব নহয়। আমাৰ ল'ৰাটো মাৰিছে, আমি চাই থাকিম নি? আমিতো আৰু ইয়াত খাৰু পিন্ধি সংগঠন কৰা নাই নহয়। আমাৰ ল'ৰাটো মাৰিছে, আমি চাই থাকিম। আৰু তাতে মিয়াই মাৰিছে, আমি চাই থাকিম নেকি? এই কথা বতৰাবোৰতো নচলিব ন। মিয়াৰ বিৰুদ্ধে পুনৰবাৰ শিৱসাগৰত চাওক, এইখিনি 7000মান মিয়া এই বানপানীত সোমাইছে ইয়াত। ৰেলৱে কলনী বুলি জেগা এডোখৰ আছে, এই ৰেলৱে কি বুলি কয় মই পাহৰি গৈছোঁ, জেগা এডোখৰ আছে বিহুবত, তাত গোটেই মিয়া এই ৰিচেণ্ট এই বানপানীত সোমাইছে। সেইখিনি 7000মান। এতিয়া চৰকাৰে কৰক, নহ'লে আমি কৰিব লাগিব। আমি কৰিলে সাম্প্ৰদায়িক সংঘৰ্ষ হ'ব। কথা বতৰাবোৰ তাত চলি আছে। নিশ্চয়কৈ এয়া আছিল
বিৰলাচি থানাৰ প্ৰশাসনিক সচিব শৃংখল চলিহাৰ মন্তব্য আৰু ইতিমধ্যে মই উল্লেখ কৰিছোঁ যিজন যুৱক যিজন মানসজ্যোতি চেতিয়া সেই মানসজ্যোতি চেতিয়াৰ যিটো ৰহস্যজনক মৃত্যু সেই মৃত্যুক লৈ আচলতে কালিৰ পৰা তেওঁ 48 ঘণ্টা সময় বান্ধি দিছিল কিন্তু আজি ৰাজ্য চৰকাৰৰ ফালৰ পৰা আচলতে এখন দণ্ডাধীশ পৰ্যায়ৰ তদন্ত কমিটি ঘোষণা কৰিছে কিন্তু তেওঁ ইতিমধ্যে কৈছে যে আক্ৰমণ হ'লে প্ৰত্যাক্ৰমণ হ'বই যিহেতু কালি দিনটোত দেখা গৈছিলে যে যেতিয়া শিৱসাগৰ জিলাৰ যি কেন্দ্ৰীয় কাৰ্যালয় আছে কাৰ্যালয়ত উপস্থিত হোৱাৰ পিছৰ পৰা কেন্দ্ৰীয় কমিটিৰ তৰফৰ পৰা তেওঁক আচলতে বিৰলাচি থানাৰ প্ৰথম যি শ্বহীদ সেই শ্বহীদ ঘোষণা কৰিছে এতিয়া মানসজ্যোতি সন্দিকৈ মানসজ্যোতি চেতিয়াৰ যিটো মৃত্যুৰ ৰহস্যজনক যিটো মৃত্যু সেই মৃত্যুৰ তদন্তৰ খাতিৰত তেওঁলোকে আচলতে কালি দিনটোত আচলতে দেখা গৈছিলে যে শিৱসাগৰ সদৰ থানাত 10জন অভিযুক্তৰ নাম দি পেলাই এখন এজাহাৰ দাখিল কৰিছিল এতিয়া পৰৱৰ্তী সময়ত এই গোটেই ঘটনাটো আচলতে কোন দিশে বা এই গোটেই তদন্তৰ যিটো আচলতে তদন্তৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো আচলতে কোন দিশলৈ ধাৱমান হয় সেই কথা বতৰাখিনি নিশ্চয়কৈ লক্ষণীয় হ'ব আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত মুজাক্কিৰ আহমেদ